নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। বালুচিস্তান পাকিস্তানৰ এখন ৰাজ্য। বালুচিস্তানৰ পৰা এতিয়া পাকিস্তানৰ পতাকা আঁতৰাই দিছে আৰু পাকিস্তানত আক্ৰমণ কৰিছে আৰু পাকিস্তানৰ পৰা বেলেগ হোৱাৰ বাবে বিশ্ব ৰাষ্ট্ৰসংঘক আহ্বান জনাইছে। পাকিস্তানৰ পৰা বালুচিস্তান ৰাজ্যখন বেলেগ হোৱা মানে পাকিস্তানখন আৰু সৰু হৈ যাব। ২ নম্বৰটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা ১০ মে' ২০২৫। আজিৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান বন্ধ থাকিব ভাৰত-পাকিস্তান যুদ্ধৰ বাবে। ৩ নম্বৰটো খবৰ। গোটেই দেশবাসীৰ বাবে ভাল খবৰ, অইল ইণ্ডিয়া ফালৰ পৰা ঘোষণা কৰিছে। দীঘলীয়া সময় ভাৰত-পাকিস্তানৰ যুদ্ধ হৈ থাকিলেও দেশত ইন্ধন নাটনি নহয়। বহুত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ জমা আছে ভাৰত দেশত। ৪ নম্বৰটো খবৰ। পাকিস্তানে অস্ত্ৰ-শস্ত্ৰৰে বলে নোৱাৰি এইবাৰ চাইবাৰ এটেক আৰম্ভ কৰিছে। ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ চলোৱাসকল সাৱধান। হোৱাটছআপত বা মেছেঞ্জাৰত কিবা লিংক আহিলে লিংকটো নুচুব আৰু +92 নম্বৰৰ পৰা ফোন আহিলে ৰিচিভ নকৰিব। দেশৰ প্ৰত্যেকজন লোকলৈ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা সাৱধানবাণী জনাইছে। ৫ নম্বৰটো খবৰ। জম্মু-কাশ্মীৰত ৫খন স্লুইচ গেট খুলি দিছে ভাৰতে। এতিয়া বানপানীত ককবকাইছে পাকিস্তানে। ১০ মে' ৰাতিপুৱাই পাকিস্তানৰ ওপৰত ভাৰতে কৰিলে ৱাটাৰ ষ্ট্ৰাইক। ৬ নম্বৰটো খবৰ। গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। দেশৰ ৯০গৰাকী ল'ৰা-ছোৱালীক পাকিস্তানলৈ লৈ গৈছিল গৌৰৱ গগৈয়ে। শুকুৰ আলী গ্ৰেপ্তাৰ হ'ব পাৰে যদি গৌৰৱ গগৈও গ্ৰেপ্তাৰ হ'ব। ৭ নম্বৰটো খবৰ। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱৰ মঞ্চত জুবিন গাৰ্গে পেহেলগামত নিহত হোৱাসকলক শ্ৰদ্ধাঞ্জলি জনায় আৰু জুবিন গাৰ্গৰ মন্তব্য। দেশৰ পৰিস্থিতিৰ বাবে জুবিন গাৰ্গে সকলো বিহু অনুষ্ঠান বাতিল কৰিলে আৰু গায়িকা মৌমিতা মিত্ৰই মন্তব্য কৰিছে, মানচিত্ৰৰ পৰা পাকিস্তানক নাইকিয়া কৰি দিব লাগে। ৮ নম্বৰটো খবৰ। ইৰাণে সমৰ্থন জনাইছে ভাৰতক। ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ মন্তব্য। সন্ত্ৰাসবাদী কোনো ধৰ্মৰ নাই। সন্ত্ৰাসবাদীক আমি আশ্ৰয় নিদিওঁ। আমি ভাৰতৰ সমৰ্থন আছো। আৰু চীনৰ ফালৰ পৰা ঘোষণা, আমি সন্ত্ৰাসবাদীক ভাল নাপাওঁ। চীনে কোনো কাৰণতে পাকিস্তানক সমৰ্থন নকৰে। ৯ নম্বৰটো খবৰ। পাকিস্তানৰ ৪টা বিমানবন্দৰ ভাৰতীয় সেনাই ধ্বংস কৰিলে আৰু পাকিস্তানৰ ৩টা বায়ুসেনাৰ ঘাটি ভাৰতীয় সেনাই ধ্বংস কৰিলে। আজিলৈ বাতৰি ইমানেই আছিল।